আজি ৰাতিপুৱাই 7:30 মান বজাতে আমি একদম টিফিন লৈ ওলাইছোঁ এফালে যাবলৈ। এবাৰ স্কুটিখন ল'লোঁ, আকৌ ক'লে মানুহজনে নাই বোলে স্কুটিখন লৈ গ'লে বেছি কঁকাল বিষ হয়, তো সেইকাৰণে আকৌ বাইকখন ল'লোঁ আৰু এইফালে খানা পেক কৰি লৈছোঁ। আৰু এতিয়া আমি দুয়ো যাবলৈ ওলাইছোঁ আৰু ক'লৈনো গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। গৈ আছোঁ এতিয়া ঘৰৰ পৰা ওলাই কলনীৰ ভিতৰতে আছোঁ আৰু ওলাইছোঁ লাহে লাহে। ঠাণ্ডা যিহে পৰিছে, ৰাতিপুৱাই এসোপামান কাপোৰ কানি পিন্ধি নল'লে নহয়েই মানে। আৰু এতিয়াও গৈয়ে আছোঁ, গৈ জেগা পোৱাগৈয়ে নাই। আৰু আজি অলপ দিনৰ আগত আহোঁতে তেতিয়া ধান পকিছিলে, আজি কাটি আজৰি হ'ল আৰু আহি ডাইৰেক্ট আমি ডিব্ৰুগড় ৰাস্তা মেডিকেল পালোহি। কৈ আছোঁ ৰ'ব আপোনালোকক মানে মেডিকেলত কোন আছেনো। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি ডাইৰেক্ট আস্থা মেডিকেলৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা আহিলোঁ আমি, যিহেতু আমাৰ মাহী মানে মোৰ হাজবেণ্ডৰ মাহীয়েকৰ মানে অপাৰেশ্যন হ'ল আৰু পৰহি দিনাখন ৰাতি 10টা বজাত। ইমানখিনি ক'ব নহ'লে আৰু আপোনালোকক মানে আজি যিহেতু ছানডে, মানুহজনেও ডিউটিটো মিলাই ল'লে, বোলে আজি যাওঁ খবৰ এটা লৈ আহোঁ। আমি আহিব পৰা নাই, মাহঁত সেইদিনাখন ৰাতিয়ে আহি গ'ল আৰু আহিলোঁ। ৰাতিপুৱাই ব্ৰেকফাষ্ট বনাই মেলি তেওঁলোকৰো লৈ আহিলোঁ, মাহীলৈও অলপ মানে দাইল খিচিৰি তেনেকৈ বনাই আনিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি ভিতৰলৈ গৈছোঁ আৰু এইটো একদম ৰাতিপুৱাৰ পৰিৱেশ মেডিকেলৰ ওচৰত, মানে ওপৰৰ পৰাই চাইছোঁ। আৰু গোটেই আজি যিহেতু ছানডে, সেয়ে দোকান চোকানবিলাক বন্ধ। সেইটো কাৰণে আহোঁতে মানে আমাৰ ইমান ভিৰো নাই বাৰু ৰাস্তাত, হ'লেও পূৰা 2 ঘণ্টা 2.5 ঘণ্টা লাগিছে আহি পাওঁতে মাইবেলাৰ পৰা। আৰু এয়া মাহী শুই আছে, অকণমান ভাল পাইছে আৰু এতিয়া উঠিব পৰাও হৈছে। এয়া তেওঁলোকক খবৰ কৰিবলৈ মোমায়েকহঁত আহিছে আৰু মই খানা লৈ মেলি আহিছিলোঁ যে মাইনাক মানে মাহীৰ ছোৱালীজনীক খাবলৈ দিছোঁ। মহাতীয়ে খালে আৰু ৰুটিও লৈ। আৰু আমি হোটেলতে বোলো কিবা এটা খাই লওঁ, যিহেতু মই ৰাতিপুৱা শুই উঠি পানী এগিলাচ খাবলৈও নহ'লে, লৰালৰিকৈ বনালোঁ, আকৌ আহি পাব লাগে। ব্ৰেকফাষ্টৰ টাইমতে বোলো তেওঁলোকে গৈ পালে খাই ল'ব পাৰিব। আৰু দুপৰীয়ালৈও ভাত লৈ আহিছোঁ। তাৰপৰা আমিও সেই হোটেলৰ ৰুটিয়ে খালোঁ। মানে তাতো খাব পাৰিলোঁ হয়, বেছিকৈ আনিছোঁ। তাৰপৰা ভাবিলোঁ নাই বোলো তেওঁলোকে পাছত ভোক লাগিলে খাব। আৰু আকৌ এতিয়া 12:30 মান হৈছে, আমি উভতি যাবই লৈছোঁ, যিহেতু আহোঁতেও ইমান দেৰি লাগিলে, যাওঁতেও 2.5 ঘণ্টামান লাগিবই। তো সেইকাৰণে মহাতীয়ে আমাক আগবঢ়াই দিবলৈ আহিছে আৰু এতিয়া গৈ থাকিলে ধৰি লওক অকণমান দিনে পোহৰে পাম, নহ'লে আকৌ ৰাতি হৈ যাব আৰু আন্ধাৰত মানে আৰু বেছি ঠাণ্ডাও হৈ যাব গধূলি হোৱাৰ লগে লগে। দিনে বোলো গৈ থাকোঁ আৰু আমি গৈছোঁ আৰু এতিয়া আৰু অলপ বোলো লাহে ধীৰে গৈ থাকিম আৰু আমনিও লাগে ইমান দূৰ বাট বহি যাবলৈও। আৰু এইফালে কমলা দেখিলোঁ, বোলো কমলা লৈ যাওঁ, ৰাস্তাত খাই যাম, টোপনিও লাগিছে। এইফালে কমলা ল'লোঁ। আকৌ এইফালে বাটতে এইবোৰ ডাঙৰ বস্তা ধান ভৰাবৰ কাৰণে দেখিলে হাজবেণ্ডে বোলে 2টামান লৈ যাওঁ ধান ভৰাবৰ কাৰণে। বহুত ডাঙৰ বস্তাখিনি মানে বহুত সোমাব এটা বস্তাত। আৰু আহি এতিয়া ঘৰৰ ৰাস্তা সোমাইছোঁ আৰু ফিল্ডৰ ওচৰেদি আজি শ্বৰ্টকাট মাৰি দিছে, মানে চলাইও আমনি লাগিছে। তো আৰু ধেমালি যাওঁতেও 2.5 ঘণ্টা, আহোঁতেও 2.5 ঘণ্টা। আৰু এতিয়া প্ৰায় 2:30-3টা বাজিবলৈ হ'ল। আমি এতিয়া ঘৰৰ পাওঁ হৈছোঁ আৰু এতিয়া ৰাস্তাত গৈ আছোঁ, ঘৰৰ ৰাস্তাটোত। তেওঁ মানে শুকুৰবাৰ দিনাখনে অপাৰেশ্যন কৰিলে। আমি যিহেতু যাবলৈ সুবিধাও হোৱা নাছিলে, হাজবেণ্ডৰ ডিউটিও মিলা নাছিলে। আজি ছানডে ডিউটি আছিলে, কিন্তু তেওঁ মিলাই ল'লে আৰু কিবা এটা বেলেগৰ লগত। তাৰপাছতে সেয়ে বোলো আজি গৈ আহোঁ বোলো। কাইলৈ বা পৰহিলৈ মানে সোমবাৰ বা মঙ্গলবাৰ মানে ৰিলিজ দিব বুলি কৈছে আৰু মানে ইমান বেছি দিনো নাৰাখে। তেওঁক এতিয়া অলপ ভাল পাইছে, তো সেয়ে মানে মঙ্গলবাৰ নহ'লেও সোমবাৰে দিব আৰু ঘৰ আহি পাই গ'লোঁ। ৰাতিপুৱা 7:30 ওলাই গৈছোঁ, 10টাত পালোঁ। তাৰপৰা থাকি মেলি আৰু অলপ দেৰি থাকি তেওঁলোকক খুৱাই বুৱাই এতিয়া 12:30 ওলালোঁ। এতিয়া 2:30 বজাত আহি পাইছোঁ। ভাগৰ লাগি গ'লগৈ অহা যোৱা কৰি। আৰু আজি হৈছে নেক্সট ডে,
মৰ্ণিং। এতিয়া হাজবেণ্ডে গ'ল ধান আনিবৰ কাৰণে, যিহেতু আমাৰ ধান মানে বেলেগৰ পৰা অনা হয়, আমি যিহেতু কোৱাৰ্টাৰতে থাকোঁ। তো ধান আনিলে আৰু কিমান কষ্ট কৰেও বেয়াও লাগে। তাৰমানে আৰু বেলেগলৈ বাট চাই নাথাকে, যিমানখিনি পাৰে নিজেই কৰে। বেলেগো দাদা এজনক লগাইছে বাৰু মানে কামত, তথাপিও নিজেও কৰিবৰ কাৰণে। আৰু এইফালে তিতাকেৰেলা আনি চাব আহিলোঁ, আহি দেখিলোঁ এইটো তলত ডাঙৰ হৈ মানে একদম ফাটি পকি গুটিয়ে ওলাই গ'ল আৰু গমেই নাপালোঁ। সদায় চায়ে থাকোঁ, তথাপি এইটো তলফালে কেনেবাকৈ থাকি গ'ল। এতিয়া আকৌ ৰঙা হৈ থকা দেখি মানে গম পাইছোঁ আৰু এইটো পকি গ'ল যে। আকৌ এতিয়া ৰ'দৈ পাৰিছে, মই অকণমান ধেমালি কৰি দিছোঁ আৰু। বান্দৰ, আমাৰ মলুৱা বান্দৰে কি কৰিছে? মলুৱা বান্দৰ কি কৰিছে? কৰদৈ পাৰিছে। লোমা লোমে থোকা থুকে কৰদৈ লাগিছে। কৰদৈ জুচ খাম আজি। এয়া যোগাৰ। খুৱাইটো গধুৰ হৈ গৈছেগৈ অ'। সেইকেইটা বৰ ধুনীয়া পকি আছে অ', একদম ৰসাল। আৰু এইটো আমাৰ টাৰ্কি অকলে আছে, বেচেৰা তাৰ লগৰীটো নাই, মৰি থাকিলে। এতিয়া ইয়াক বান্ধি থ'বলগীয়া হয়, নহ'লে সি মোক দেখিলে মানে খেদি আহে, ভয় লাগে মোৰ, সেইকাৰণে বান্ধি থয়। তাতে খাব মেলিব দিয়ে আৰু মই নাথাকিলে মানে খোলে, যিহেতু মোৰ আকৌ পাছফালেই বেছি কাম থাকে, এতিয়া খুলিবও তাক নোৱাৰে। আৰু সেই খিৰিকীখনেদি চাই থাকে আৰু তাৰপিছতে এনেকৈ চিঞৰি থাকে। টাৰ্কি মাতি দে আকৌ, মানুহৰ কথাবিলাকো বুজি পাই যায় অ' সিহঁতি, জীৱ জন্তুৱে। ইয়াত মই নোসোমাওঁ মানে, আৰু হাজবেণ্ডে সোমাই চাফা তাফা কৰি দিয়ে। আৰু এইফালে ইয়াত ধান আছে, ধানখিনি মৰণা মাৰিব লাগিব আৰু যিহেতু আমাৰ ইয়াত ট্ৰেক্টৰ বা মেচিন নোসোমায়তো, মৰণা 3টামান দিব লাগিব নেকি ন? এনে অকণমান ধেমালি কৰিছোঁ, আপোনালোকে মই হিন্দী শুনি নাহাঁহিব আকৌ দেই। মানুহজনে মোক সুধিছে এইফালে এতিয়া ৰ'দ পৰিব নাই, মই সেইকাৰণে কৈছোঁ সূৰ্য দেৱতাক সুধি লওক বুলি। গোটেই গছ কাটি দিছে, ৰ'দ আহিব নাই আমাৰ চোতালত পৰিবলৈ। সূৰ্য দেৱতা আমাৰ চোতালত ৰ'দ পৰিবা নাই, তুমি গছ কাটি একদম তহিলং দিলোঁ বুলি। মধুৰি আছে নি? নাই। এইটো মধুৰি খাবও ভাল নালাগে। এই খাচ নহয়, খাই সোৱাদ নাই। আৰু এইফালে ওচৰৰে বাৰীখনলৈ মই কিবা চাব গৈছিলোঁ, মানে গৰু পালি চাব গৈছিলোঁ। তেতিয়া দেখিলোঁ ভেকুৰী ঢেৰ লাগি আছে, গছজোপা সৰু যদিও পাত নাই, ভেকুৰী ঢেৰ। মই সেই ঘৰলৈ গৈ কটাৰী আৰু পলিথিন আনি গোটেই ভেকুৰীখিনি ছিঙি ল'লোঁ। মই ইমানেই ভাল পাওঁ ভেকুৰী খাই, সেইকাৰণে ছিঙি লৈ আহিলোঁ। এনেই আছে বোলো, কোনেও নিয়া নাই। আমাৰ ইয়াত মানে চবেই নিজৰ ইচ্ছামতে চব বস্তু ছিঙি মেলি লৈ যায় আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।